ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ৰাজ্যিক কৰ্মচাৰীৰ সমাহাৰত অন্যান্য সা সুবিধা প্ৰদান সমাহাৰত গ্ৰেচুৱেটি সমাহাৰত স্বাস্থ্য বীমা NHM কৰ্মচাৰীক স্থায়ী নিযুক্তি প্ৰদান ইত্যাদি দাবীৰে NHMৰ অধীনত 2006 চনৰ পৰা চাকৰি কৰি অহা ৰাজ্যৰ 24,000 কৰ্মচাৰীয়ে 3-দিনীয়া কাৰ্যসূচীৰে নিজ কৰ্মস্থলীত পালন কৰিছে কৰ্মবিৰতি কাৰ্যসূচী আজি অল আসাম NHM টেকনিক্যাল সন্থাৰ পৰা আমি কৰ্মবিৰতি 3-দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি আৰম্ভ কৰিছোঁ আজি তাৰ প্ৰথম দিন এই প্ৰথম দিনত আমি আজি ইমান দিনে যেটো আমি দাবী জনাই আছো মাননীয় মুখ্যমন্ত্ৰীক আৰু আমাৰ যিখন বৰ্তমান চৰকাৰ বিজেপি চৰকাৰক যে আমাক ন্যূনতম যিখিনি সুবিধা মানে চাকৰিয়াল হিচাপে আমি যিখিনি ন্যূনতম সুবিধা সেইখিনিও দিয়া নাই আমাক সমকামৰ সম দৰমহা লাগে আমাক স্পেশাল ড্ৰাইভ পাতি আমাৰ NHMৰ কৰ্মচাৰীখিনিক ৰেগুলাৰাইজেশ্যন কৰিব লাগে আজি 2006 চনৰ পৰা NHMৰ কৰ্মীসকলে খাটি আছে কিন্তু সেইমতে আমি তাৰ মাননি পোৱা নাই আজিৰ বজাৰত যেটো দাম বস্তুৰ দাম সবেই জানে তো সেই দামত আমাৰ যিখিনি মাননি সেই মাননিখিনিত আমি পৰিয়াল পোহাটো বহুত টান হৈ গৈছে তো মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰীলৈ মোৰ টানি অনুৰোধ যে আমাৰ এই দাবীসমূহ অতি সোনকালে পূৰণ কৰিব লাগে আমাক কোভিড যোদ্ধা হিচাপে ঘোষণা কৰিছিল আমি কোভিডত বহুত হাৰাশাস্তি খাইছো বহুত কষ্ট কৰিছো কিন্তু আমি তথাপি কামৰ পৰা আতৰি যোৱা নাই পিছুৱাৰি যোৱা নাই কিন্তু আমাৰ যিখিনি মাননি বা আমাৰ যিখিনি ৰেগুলাৰাইজেশ্যন কৰিব লাগিছিল সেইখিনি আজি ডেটলৈকে তেখেতে কৰা নাই তো আজি এই আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰীলৈ টানি অনুৰোধ জনাইছো যে আমাক সমকামৰ সম দৰমহা দিয়ক আৰু আমাক স্পেশাল ড্ৰাইভ পাতি যিখিনি মানে আমাৰ NHMৰ কৰ্মী আছে তেওঁলোকক ৰেগুলাৰাইজেশ্যন কৰি দিয়ক আজি যদিও আমি এটো কৰিছো ৰোগীসকলৰ বহুত অসুবিধা হৈ আছে বা হ'ব কিন্তু আমাৰ উপায় নাই আমি চৰকাৰক বাৰে বাৰে যে মেমৰেণ্ডাম দিছো বা ইয়াৰ আগতো আমি সচ্ছলত যাই ধৰ্ণা কাৰ্যসূচী কৰিছো তো সেইখিনি এতিয়ালৈকে আমাক চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাই তো আমি আমাৰ বাধ্য হৈ আজি আমি ষ্ট্ৰাইকত বহিছো কৰ্মবিৰতি কৰিছো কাৰণ আমাৰ ইচ্ছা নাই যে যিখিনি আমাৰ ৰোগী আছে বা যিখিনি আমাৰ জনসাধাৰণ আছে তেওঁলোকে হাৰাশাস্তি খাওক কিন্তু আমাৰ উপায় নাই আমাৰ প্ৰাপ্যখিনি নোপোৱাৰ কাৰণে আজি আমি ইয়াতে বহিবলৈ বাধ্য হৈ গৈছো এটো সমগ্ৰ অসমতে চলি আছে আৰু প্ৰত্যেকখন মেডিকেলতে চলি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত তথা 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত নতুন চৰকাৰ গঠন কৰিলে প্ৰথম কেবিনেটে NHM কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে চাকৰি নিয়মীয়াকৰণ নকৰাত ক্ষোভ উজাৰে NHM কৰ্মীসকলে এফালে 4, 5 আৰু 6 মাৰ্চ তাৰিখলৈকে কৰ্মবিৰতিৰ কাৰ্যসূচীৰ প্ৰথম দিনতে চিকিৎসালয়ত ৰোগীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে মানে হেৰি দিব পৰা নাই ডক্টৰ নাই ভালকে আৰু ৰোগীখিনি আমাক যিখিনি যেনেকৈ মেইনটেনেন্স কৰিব লাগিছিল সেইখিনিও হোৱা নাই ভালকে আগতে ধৰক এওঁলোকে থকাৰ পাছত মানে ধুনীয়াকৈ আমাৰ এটা মানে হেৰি হয় ডিসিপ্লিনটো ভাল হয় ইয়াতে আজি সেই ডিসিপ্লিনটো আমি পোৱা নাই মানে ৰোগীখিনি আহি এনেকৈ থিয় হৈ থকাটো মানে আমাৰ ইমান এটা ভাল নালাগে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছো আজি আমি ইয়াত ইফালে NHMৰ অধীনত ডক্টৰ নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকল কৰ্মবিৰতিত থকাৰ বাবে নিয়মীয়া কৰ্মচাৰীসকলে যথেষ্ট অসুবিধাত পৰা বুলিও মন্তব্য কৰে অসুবিধা মানে কি অসুবিধা হৈছে ভালেখিনি অসুবিধা হৈছে কাৰণ ইয়াত বহুত পেচেণ্ট হয় ৰাতিপুৱা 200-250 এনেকুৱা পেচেণ্ট হয় সেইবিলাক পেচেণ্টৰ ইনজেকশ্যনো থাকে বহুত থাকে আৰু 24 আৱাৰ ডেলিভাৰী হয় ধৰক মাহত 60-70-80 লৈকে হয় গতিকে এজনী মানুহৰ কাৰণে হেণ্ডেল কৰা অলপ অসুবিধা হয় আৰু দ্বিতীয় ডকুমেণ্টেশ্যনো থাকে মান্থলি ৰিপৰ্ট এইবিলাক হয় আৰু ভালেখিনি অসুবিধা হয় আৰু NHM কৰ্মচাৰীসকলে নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰে যদিও দৰমহাৰ ক্ষেত্ৰত বৈষম্যৰ বাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে
বুলি মন্তব্য কৰে কৰ্মচাৰীসকলে। সংবাদ মাধ্যমৰ জৰিয়তে দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান কৰে কৰ্মবিৰতিত থকা কৰ্মচাৰীসকলে।